ভক্তবৃন্দ এতিয়া এই ৰাইজৰীয়া বন্তি পুনৰবাৰ আপোনালোক সকলোৰে হৈ বাবাৰ চৰণত আগবঢ়াম আপোনালোক সকলোৰে হৈ প্ৰাৰ্থনা জনাম আৰু লগতে আমাৰ আজি মন্দিৰৰ পূজাৰী অখিল ঠাকুৰে আপোনালোক সকলোকে আশীষ প্ৰদান কৰিব আৰু আপোনালোক সকলোকে তাৰ লগতে ধন্যবাদ। ओम संतकारं भुजगशयनं पद्मनाभं सुरेश्वरं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तकमलनयनं योगिविकल्पधारणं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रो वसुदयात् हे देवादिते महादेव मुक्तिनाथ भोलानाथ भगवती दुर्गा देवी श्री विष्णु देवता আপোনালোক অন্তৰ্যামিত হৈ জনাম আজি বৃহস্পতিবাৰ শুক্ল পক্ষৰ দ্বাদশ তিথি ভক্তসকলে আহি বাবাৰ চৰণতে ৰাজহুৱা বন্তি গছতে তেখেতসকলে সেৱা লৈছে আৰু আমাৰ কৰ্মকৰ্তা মাতৃসকলে ৰাজহুৱা বন্তি গছতে সেৱা লৈছে সেৱকীসকলৰ যি যি মনৰ কামনা লৈ বাবাৰ চৰণত সেৱা লৈছে এই বন্তি গছৰ দ্বাৰা ভক্তসকলৰ কামনাবিলাক পূৰ্ণ কৰক কৌ ভগৱন্ত সন্তুষ্ট হৈ কৰ্কট ৰোগ ৰাগৰুদ্ধ কালকল্প চিকিৎসাধীন কৰ্মচাৰী থকাসকলক চিকিৎসা কৰ্ম সম্পূৰ্ণ ফলপ্ৰাপ্তি কৰক সন্তান প্ৰাপ্তিসকলক সুসন্তান ফলপ্ৰাপ্তি কৰক বিবাহৰ বাধা বিঘিনি থকাসকলক প্ৰজাপতি দেৱতা সন্তুষ্ট হৈ বিবাহৰ বাধা বিঘিনি দূৰীকৰণ কৰক কৰ্মৰ থকাসকলক উন্নতি প্ৰদান কৰক বাণিজ্যত লক্ষ্মী বসতি কৰক কৰ্মপ্ৰাপ্তি বালক বালিকাসকলক কৰ্ম ফলপ্ৰাপ্তি কৰক গৃহে গৃহে ভক্তসকলৰ সুশান্তি ফলপ্ৰাপ্তি কৰক আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ কৰক এই ভক্তি গছৰ দ্বাৰা ভক্তসকলৰ গৃহে গৃহে ধনৰ ধান্য আদি বৃদ্ধি কৰক সৰ্বত মংগলময় কৰে সৰ্ব অশুভখিনি শুভ ফল প্ৰদান কৰি ভক্তসকলৰ কৰ্মকৰ্তাসকলৰ সৰ্ব অভীষ্টবিলাক পূৰ্ণ কৰি বাবাৰ আশীৰ্বাদ দ্বাৰা শুভ মংগল প্ৰদান কৰি কৃপা কৰিব জয় সদাশিৱ গুণ জয় মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হর মহাদেব কল্যাণমস্তু শিব শান্তি অস্তু আই মাতৃ সকলে তিনিবাৰ